বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো খদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী কাদৰাৰ বাবে ব্যাপক প্ৰস্তুতি এতিয়া গৃহিণীসকল ঢেকিশালত জুহালত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ মাজত মাত্ৰ দুটা দিন তাৰ পিছতেই ৰঙালীৰ আনন্দত আপোন পাহৰা হৈ পৰিব প্ৰতিজন অসমীয়া নিৰ্বাচনী ব্যস্ততাৰ বাবে পূৰ্বৰ দৰে বিহুৰ পৰিবেশ কৰবাত নেদেখিলেও কিন্তু গাঁওসমূহত বিশেষকৈ এতিয়া নিৰ্বাচন একাষৰীয়াকৈ ৰাইজে বিহুৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে গহপুৰৰ ৰাইজেও এতিয়া বিহুৰ পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি তাৰে কিছু পৰিবেশ দেখুৱাম আমাৰ সংবাদদাতা পৰশ শইকীয়াৰ জৰিয়তে ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন থকা প্ৰাকখনত এতিয়া গাঁৱে ভূঞে ঢেঁকীৰ মাত শুনা পোৱা গৈছে আৰু মই বৰ্তমান গহপুৰৰ ডুবিয়াত আহি উপস্থিত আছো এখন গাঁৱত আৰু এই গাঁৱৰ এগৰাকী মহিলাৰ নেতৃত্বত প্ৰায় 10-15 গৰাকী মহিলাক একগোট কৰি এটা পিঠা বনোৱা পিঠা লাৰু সান্দহ গুড়িকে আদি কৰি বিভিন্ন তেখেতে এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে আৰু ইয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ ইতিমধ্যে লাৰু চিৰা সান্দহ ইতিমধ্যে ইয়াৰ পৰা বিভিন্ন জেগালৈ যায় আৰু মই সেই গঢ়ি তোলাৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিত আহি উপস্থিত আছো আৰু বিহুক লৈ তেওঁলোকে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাই আছে আৰু এতিয়া ঢেঁকীত ইতিমধ্যে পিঠাগুড়ি খুলি এইফালে এতিয়া পিঠা বনাই থকা পৰিলক্ষিত হৈছে বাইদেউসকলে আৰু তাৰ দৃশ্য পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই দেখাবলৈ যত্ন কৰিছো আৰু এনেধৰণেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ পিঠা প্ৰস্তুত কৰি বহাগ বিহুকে আদি কৰি বিভিন্ন বিহুসমূহত ইয়াৰ পৰা পিঠা লাৰু জলপান ইয়াৰ পৰা পঠিওৱা হয় বিভিন্ন জেগালৈ মই পোনে এগৰাকী বাইদেউ আছে মই বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছো বাইদেউ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো দেখা পোৱা গৈছে বহাগ পালেহি পিঠাগুড়ি খুন্দি আছে পিঠা বনাই আছে কি হ'ব কেনেকুৱা লাগিছে ভাল লাগিছে আমি এসপ্তাহ মানৰ আগৰ পৰা এয়া বনাই আছো আকৌ ঘৰটো বনাব লাগিব ইলেকশ্যনো আহি আছে সেইকাৰণে আমি পিঠা আগতীয়াকে যোগাৰ কৰিছো কিমান পিঠা এতিয়ালৈকে বনালে এতিয়া 7,000 মান হৈছে আৰু 7,000 পিঠা বনাইছে ইতিমধ্যে এনেধৰণে সুন্দৰকৈ তেওঁলোকে ইতিমধ্যে ঢেঁকী দি আছে মই অকণমান বাইদেউ আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছো যে বিহু বতৰ এটা যদি সুন্দৰ বিহু গাই দিয়ে আপোনালোকে প্ৰতিদিনৰ দৰ্শকসকলৰ বাবে খুব ভাল লাগিব বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যিহেতু দেখা পোৱা গৈছে আপুনি গাঁৱত এটা ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে কেইবাগৰাকী মহিলাক সংস্থাপন দিছে ইয়াৰে পিঠা পনা জলপান অৰুণাচল প্ৰদেশকে আদি কৰি অসমৰ বাহিৰলৈও আপুনি ইয়াৰ পিঠা পনা ইতিমধ্যে পঠোৱাৰ ব্যৱস্থা কৰিছে পঠাই আছে বহু বছৰ ধৰি কি ক'ব হয় মই 6 চনৰ পৰা এই ইণ্ডাষ্ট্ৰিটো গঢ়ি তুলিলো আৰু মোৰ লগতে 6 গৰাকী মহিলাই তেওঁলোকে মানে মোৰ লগতে সংস্থাপন হৈছে যিহেতু আমি পিঠা বিহু বুলিয়েই নহয় আমাৰ 12 মাহে পিঠা লাৰু এইখিনি কোমল চাউল ভজা চাউল আদি বিভিন্ন ধৰণৰ অসমীয়া জা জলপানখিনি আমাৰ এই ইণ্ডাষ্ট্ৰিত প্ৰস্তুত কৰা হয় আৰু এইখিনি বস্তু মই গহপুৰ দোকানত কেইবাখনো দোকানতো মই দিবলৈ সক্ষম আৰু গুৱাহাটী লখিমপুৰ তেজপুৰ আদি বিভিন্ন ঠাইলৈও মোৰ এই পিঠা লাৰুখিনি যায় আৰু সকাম নিকাম হলে তেওঁলোকে যদি বিচাৰে এই বছৰি ইণ্ডাষ্ট্ৰিকৰ ধৰক সিমান সীমা সংখ্যা নাই হলেও আমি 2 লাখ 3 লাখ টকাই মোৰ উপাৰ্জন হয় বিহুৰ ওচৰত ধৰক মোৰ 2 লাখ মানেই উপাৰ্জন হয় এটা মাহতে মই পুনৰবাৰ মোৰ ভিডিঅ' জানিব দেখাবলৈ অনুৰোধ আছে এনেকৈ পিঠা বনাইছো মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি পিঠা বনালে আমাৰ পিঠা প্ৰায় 7,000 মানেই হ'লগে জমা হয় পিঠা সময়লৈকে গামোচা বৈছে নে নাই গামোচা বৈছো আমি আকৌ আমাৰ বিহু আমি গহপুৰৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱালো এইদৰেই গৃহিণীসকল এতিয়া জুহালত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সুস্বাদু পিঠা পনা প্ৰস্তুতৰ কামত তেওঁলোকে এতিয়া দিনে নিশাই এইদৰে ব্যস্ত হৈ পৰিছে